নমস্কাৰ সমূহ দৰ্শকবৃন্দলৈ লাইট হাউচ লাইফৰ পৰা স্বাগতম জনাইছো। আজি অসম আৰক্ষী দিৱস। অসম আৰক্ষী বিষয়াৰ মূল লক্ষ্য ৰাজ্যত শান্তি শৃংখলা বজাই ৰখা, কোনো ধৰণৰ ভেদভাৱ নাৰাখি জনসাধাৰণৰ সুৰক্ষা প্ৰদান কৰা। এক সীমিত শক্তিৰে এক বুজন পৰিমাণৰ লোকক নিৰাপত্তা প্ৰদান কৰাৰ বাবে আৰক্ষীৰ ওচৰত সদায় কৃতজ্ঞ। আসাম পুলিচ তৰফৰ পৰা এখন তথ্যচিত্ৰ আগবঢ়োৱা হৈছে, আহক আমি সেইখন উপভোগ কৰোঁ। অসম আৰক্ষী জনহিত জনসেৱাৰে উৎসৰ্গিত অসম আৰক্ষী আইন শৃংখলা ৰক্ষা কৰা, ব্যক্তিৰ জীৱন সম্পত্তিৰ ৰক্ষাৰ দায়িত্বত নিয়োজিত অসম আৰক্ষী। প্ৰতিষ্ঠা কালৰ পৰা আজিৰ অৱস্থা পাবলৈ অসম আৰক্ষীয়ে অতিক্ৰম কৰিছে বিভিন্ন পৰিৱেশ, নানা পৰিঘটনা। ঔপনিৱেশিক ইংৰাজৰ আমোলত জন্ম হৈছিল আৰক্ষীৰ। 1861 চনত প্ৰচলন হৈছিল আৰক্ষী আইন। তাৰ ঠিক 5 বছৰতে এই আইন প্ৰযোজ্য হৈছিল অসমত। ইয়াৰ অধীনত অসমত 11খন আৰক্ষী জিলা সৃষ্টি কৰা হৈছিল। শ্বিলঙত মুখ্য কাৰ্যালয় স্থাপন কৰি আইন শৃংখলা ৰক্ষা আৰু অপৰাধ প্ৰতিৰোধৰ বাবে কৰ্তব্য পালন কৰা হৈছিল। জন্মলগ্নৰ পৰা অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে বহু প্ৰচেষ্টা হাতত লৈ আহিছে। 2016 চনৰ পৰা এই কাৰ্য ক্ষীপ্ৰ গতিত আগবাঢ়িছে। বৰ্তমান চৰকাৰ শাসনাধিষ্ঠ হোৱাৰ পৰাই দূৰদৃষ্টি সম্পন্নতাৰ এটা কাম কৰিছিলে। মাননীয় মুখ্যমন্ত্ৰীৰ আৰু মাননীয় বিত্তমন্ত্ৰীৰ তেখেতলোকৰ দূৰদৃষ্টিৰ ফলস্বৰূপ এটা সুদূৰ প্ৰসাৰী আঁচনি ইয়াত তেখেতলোকে বাস্তৱায়ন কৰিবলৈ আগবাঢ়িছিলে। মৈত্ৰী অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে অসম চৰকাৰে লোৱা এক বিশেষ আঁচনি। 2016-17 চনত আঁচনিৰ কাম শুভাৰম্ভ হয়। এই আঁচনিৰ অধীনত নিৰ্ধাৰিত সময়ৰ ভিতৰত 343খন থানাৰ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ কাম পৰ্যায়ক্ৰমে আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ তালিকাত থকা 73খনৰ ভিতৰত 43খনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আগতকৈ আমাৰ নতুন থানাখন যথেষ্ট উন্নত হৈছে। আগতে এনেকৈ সুবিধা নাছিলে। আমাৰ কনিষ্টেবল লগতে অফিচাৰ থকাৰ কাৰণে ওপৰৰ মহলত বহুতো সুবিধা হৈছে থকা খোৱাৰ কাৰণে। পুনৰ নিৰ্মাণ হোৱা থানাসমূহ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে। এই থানাসমূহত অভ্যৰ্থনা কক্ষ, জিৰণি কোঠা, শিশু মহিলাৰ কক্ষ, পুৰুষ মহিলাৰ পৃথক টয়লেট ইত্যাদিৰে বহু সুবিধা উপলব্ধ হৈছে, যিবোৰ পুৰণি থানাত নাছিল। বিভিন্ন বিভাগৰ বাবে পৃথক কেবিন, কনফাৰেন্স হল, ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থা, কম্পিউটাৰ আদিৰে নৰূপত এতিয়া আৰক্ষী থানাসমূহ উজ্বলি উঠিছে। অসম আৰক্ষীয়ে জন্মলগ্নৰে পৰা অসমৰ জনগণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষীয়ে নিজৰ জীৱনত সৰ্বোচ্চ ত্যাগ কৰি হ'লেও জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰি আহিছে। সেইবাবে আজি অসম আৰক্ষী দিৱসৰ উপলক্ষে মই অসম আৰক্ষীত কাৰ্যনিৰ্বাহ কৰি থকা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মৈত্ৰী অসম আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা অন্য এটা অভিলাষী প্ৰকল্প হ'ল খানাপাৰা আৰক্ষীৰ ট্ৰেঞ্জিট কেম্প, য'ত 1400 জন আৰক্ষী লোকে আশ্ৰয় গ্ৰহণ কৰিব পাৰিব। 4 মহলীয়া 5টা বিল্ডিং নিৰ্মাণ কৰি থকা ট্ৰেঞ্জিট কেম্পত জ্যেষ্ঠ, কনিষ্ঠ আৰু সাধাৰণ চিপাহীৰ বাবে পৃথক পৃথক সা সুবিধা উপলব্ধ হ'ব। এই আঁচনিৰ অধীনত কাম আৰম্ভ হোৱা অন্য এটা প্ৰকল্প হৈছে পুলিচ ৰিজাৰ্ভত আৱাস গৃহ নিৰ্মাণ। ইয়াত 4টা বিল্ডিঙত ফেমিলি কোৱাৰ্টাৰ আৰু 3টা বিল্ডিঙত বেৰেক থাকিব। বিভিন্ন অপৰাধত জব্দকৃত বাহনসমূহ ৰখাৰ বাবে মহানগৰৰ গড়লিয়াত এটা পাৰ্কিং প্ৰকল্পৰ নিৰ্মাণৰ কামো চলি আছে। অসম আৰক্ষীৰ আধুনিকীকৰণৰ অন্য এক নিদৰ্শন হ'ল স্মাৰ্ট পুলিচ। বিভিন্ন বিভাগ, শাখা, বেটেলিয়নৰ দৰে অসম আৰক্ষীৰ নৱতম সংযোজন হ'ল স্পেচিয়েল প্ৰটেকশ্যন ইউনিট, চমুকৈ SPU।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ডিজিপি কনফাৰেন্সত তেখেতে আহ্বান জনাইছিল যে আমি স্মাৰ্ট পুলিচ নিৰ্মাণ কৰিব লাগে, যাতে সেই স্মাৰ্ট পুলিচে আগন্তুক দিনত জনসাধাৰণক সকলো বিপদতে ৰক্ষা কৰিব পাৰে আৰু জনসাধাৰণৰ বন্ধু হিচাপে তেখেতসকলে নিষ্ঠাৰে কাম কৰিব পাৰে। VVIP, মেগা ইভেণ্ট, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলত SPUৱে নিৰাপত্তাৰ দিশত অন্য সংস্থাসমূহক সহায় কৰে। অসম আৰক্ষীৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ বিভাগ হ'ল ডায়েল 100। বিপদত পৰা লোক আৰু যিকোনো জৰুৰীকালীন অৱস্থাত তৎকালীন সহায় সহযোগৰ বাবে সদা ব্যস্ত ডায়েল 100ৰ অতন্দ্ৰ প্ৰহৰী আৰক্ষীৰ লোক। চমকপদ কাৰ্যদক্ষতাৰ বাবে সৰ্বজন বিদিত অসম আৰক্ষীৰ ডায়েল 100তো আহিব এতিয়া অমূল পৰিৱৰ্তন। অসম আৰক্ষীৰ আন্তঃগাঁথনি আৰু আধুনিকীকৰণৰ সমাহাৰত অচিৰে কাৰ্যক্ষম হ'ব এক অন্য সেৱা, যাৰ নাম হ'ব ডায়েল 112। ডায়েল 112ত সংলগ্ন থাকিব সকলো জৰুৰীকালীন সেৱা। এইটো এটা আমাৰ নিজকে প্ৰত্যয় মনোৱাৰ সময়, নিজকে প্ৰতিপন্ন কৰাৰ কাৰণে দৃঢ় বিশ্বাসী হ'বৰ সময় আৰু অসমৰ ৰাইজৰ মনত বিশ্বাস উৎপন্ন কৰাৰ সময়। অসম আৰক্ষী দিৱসৰ এই শুভ মুহূৰ্তত মই অসম আৰক্ষীৰ প্ৰতিজন সদস্যলৈ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনত সেই মানসিকতাৰে অসম আৰক্ষীয়ে নিষ্ঠাৰে কাম কৰি যাব আৰু জনসাধাৰণৰ বন্ধু হিচাপে তেখেতসকলে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় হিন্দ। অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণ এতিয়া দ্ৰুতগতিত উত্তৰণ ঘটিছে আৰু এই উত্তৰণে অসম আৰক্ষী কৰ্মস্পৃহা আৰু কৰ্মদক্ষতা বৃদ্ধিত খুবেই সহায় কৰিছে। ধন্যবাদ। জয় অসম, জয় হিন্দ।